ৰুটি কাপড়া আৰু মকান লগতে ইলেক্ট্ৰিচিটি ৰুটি কাপড়া মকান 24 ঘণ্টাই বিজুলী যোগান মন্ত্ৰী হৈ ডায়লগ বাজিত লাগি গল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৰুটি কাপড়া আৰু মকান লগতে ইলেক্ট্ৰিচিটি মঙ্গলবাৰে শক্তি বিভাগৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী প্ৰশান্ত ফুকনে তাৰো আগতে পুৱাই পত্নীৰ সৈতে নীলাচললৈ গৈ লৈ আহিল মা কামাখ্যাৰ আশীৰ্বাদ মন্ত্ৰীৰ চকীত বহিয়েই দিলে ৰাজ্যৰ জনসাধাৰণক 24 ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি 1.5 বছৰ সময়ত আপুনি একেবাৰে বহুত কিবা দি দিব নোৱাৰিলো কিন্তু এটা পজিশনত লৈ যাব পৰা এটা ব্যৱস্থা কৰিব পৰাৰ এটা প্ৰয়াস কৰিম আৰু হেতুকে মই আপোনালোকৰ আগত কৈছো যে থৈ যাব পাৰো খুজ সময় বালিত মন্ত্ৰিত্বৰ সময় বৰ বেছি 1.5 বছৰ তথাপি নিজৰ কামেৰে সময়ৰ বালিত খুজ ৰাখি যোৱাৰ প্ৰয়াস কৰিব মন্ত্ৰী ফুকনে জনতা ভৱনৰ ডি ব্লকত থকা কাৰ্যালয়ত বহি প্ৰথম দিনটোতে বিভাগৰ ফাইলত মাৰিলে প্ৰথমটো সহি 1.5 বছৰ সময়ত আপুনি একেবাৰে বহুত কিবা দি দিব নোৱাৰিলো কিন্তু এটা পজিশনত লৈ যাব পৰা এটা ব্যৱস্থা কৰিব পৰাৰ এটা প্ৰয়াস কৰিম আৰু হেতুকে মই আপোনালোকৰ আগত কৈছো যে থৈ যাব পাৰো খুজ সময় বালিত মঙ্গলবাৰে পুৱাই জনতা ভৱনৰ ই ব্লকৰ প্ৰথম মহলাত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে পূজা অৰ্চনা কৰি কাৰ্যালয়ত প্ৰৱেশ কৰিলে নতুন যোগান মন্ত্ৰী কৌশিক ৰায়ে প্ৰশান্ত ফুকনে যদি 24 ঘণ্টাৰ বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী কৌশিক ৰায়ে দিলে মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিলে বজাৰত কোলা ব্যৱসায় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি এই কাৰণে কালি মই আমাৰ এডিশনাল চিফ সেক্ৰেটাৰীৰ লগত মই অলপ সময় কথা পাতিছিলো আজি মই ডিপাৰ্টমেণ্টটো ভালকে বুজ লম যে কি আছে কেনেকৈ আমি মেইন চ্যালেঞ্জটো হল যে আমাৰ প্ৰাইস ৰাইজ আমি নিয়ন্ত্ৰিত কৰিব পাৰো ব্ল্যাক মার্কেটিং যাতে না হয় সেইবিলাক আমি যাতে মানে ভালভাৱে কৰিব পাৰো সেইটো প্ৰায়োৰিটি থাকিব ইপিনে পৰ্যটন বিভাগৰ নতুন দপ্তৰ লাভ কৰি মা কামাখ্যাৰ আশীষ ললে মন্ত্ৰী ৰঞ্জিত দাসে পূজা অৰ্চনাৰ পিছত কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ সৈতে মিলিত হয় বৈঠকত মোক ইতিমধ্যে দায়িত্ব দিছে আৰু সেই দায়িত্বৰ প্ৰথম কাম হিচাপে আজি মই মা কামাখ্যা দেৱীৰ ষ্টেচনত সেৱা লোৱাৰ লগে লগে ইয়াৰ পৰিৱেশটো কেনেকুৱা আছে মই ভাল লাগিছে মই বিহাৰৰ কিছু ব্যক্তিক মই লগ পাইছিলোঁ তেওঁলোকে কৈছে যে আমাৰ এই যি মেনেজমেণ্ট পৰিচালনা সমিতি তেওঁলোকৰ যি আতিথ্য বা পৰিষ্কাৰ পৰিচ্ছন্নতাকে আদি কৰি আনকি মই আহি যেতিয়া শৌচালয়ত বাহিৰত যেতিয়া মই দৰ্শনাৰ্থী সুধিলোঁ যে শৌচালয়ৰ পৰিৱেশটো কেনেকুৱা তাতে পুৰুষ মহিলাসকলে কৈছে যে সুন্দৰ পৰিৱেশ চৰকাৰ আৰু লগতে এই মন্দিৰ পৰিচালনা সমিতিয়ে আমি একত্ৰিত হৈ পেলাই আগন্তুক দিনত যিখিনি কাম কৰিবলগীয়া আছিলে নিশ্চিত ওপৰত আমি কৰিব পাৰিম বুলি মই আশাবাদী হাতত মাত্ৰ 1.5 বছৰ 26ৰ আগে আগে কোন মন্ত্ৰীৰ ৰিপৰ্ট কাৰ্ডে কি ক'ব সেয়া সময়হে ক'ব মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ সহযোগত সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট